ধুবুৰী তেটি বাতৰি কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া উচিত তদন্তৰ দাবী। ধুবুৰী কলাপকানি অঞ্চলৰ 2003 নং খাপৰা LP স্কুলৰ এটি বাতৰি কেন্দ্ৰ কৰি পৰিচালনা সমিতিৰ সভাপতি প্ৰধান শিক্ষক আৰু স্থানীয় ৰাইজৰ প্ৰতিক্ৰিয়া। যোৱা 7 তাৰিখে স্কুলখনৰ প্ৰধান শিক্ষক নাওছাদ আলী আৰু পৰিচালনা সমিতিৰ সভাপতি নুৰ ইছলামৰ বিৰুদ্ধে দুৰ্নীতি অনিয়মৰ অভিযোগ উত্থাপন কৰিছিল স্কুলখনৰ পৰিচালনা সমিতিৰ দুজন সদস্যই। ছাত্ৰ-ছাত্ৰীৰ মিড ডে মিল চাউলত পক থকা চৰকাৰী সম্পত্তি বিক্ৰী, 3 জনৰ ভিতৰত এজন শিক্ষক দীৰ্ঘদিন ধৰি অনুপস্থিত থকা, স্কুল 11 বজাতে ছুটি দিয়াকে ধৰি নানা ধৰণৰ অভিযোগ আজি সংবাদ মাধ্যমৰ জৰিয়তে নস্যাৎ কৰি সকলো অভিযোগ মনে সজা আৰু ভিত্তিহীন আৰু 2জন ব্যক্তিয়ে নিজ স্বাৰ্থৰ বাবে সংবাদ মাধ্যমৰ অভিযোগ দিয়া বুলি দাবী কৰে স্কুলখনৰ পৰিচালনা সমিতিৰ সভাপতি, প্ৰধান শিক্ষক আৰু স্থানীয় ৰাইজে। তেওঁলোকে যে অভিযোগ কৰিছে সকলো অভিযোগ মিছা আৰু ভিত্তিহীন। কাৰণ তেওঁলোকে ক'লে যে আমি মিড ডে মিল নোখোৱাও, গতিকে আমি ৰেগুলাৰ মিড ডে মিল খুৱাওঁ। আমাৰ গাঁৱৰ ৰাইজ আছে আৰু SMC আছে, আপোনালোকে সুধিব পাৰে, আৰু আমাৰ ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকৰ ষ্টেটমেণ্ট ল'ব। আমি ৰেগুলাৰ স্কুলত এটেণ্ড থাকোঁ আৰু সময়মতে আমি পাঠদান কৰোঁ, গতিকে আমাৰ ছাত্ৰ ছাত্ৰীক সুধিব পাৰে। আৰু তেওঁলোকে ক'লে যে বেলেগ স্কুলত পঢ়া শুনাত ভাল, গতিকে তেওঁলোকৰ মতে যিখন বিদ্যালয় ভাল সেইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আমাৰ ইয়াতে লৈ আহক, আমি প্ৰতিযোগিতা পাতিম, আমি পঢ়া শুনা কৰাও, আমাৰ ছাত্ৰ ছাত্ৰী ভাল ফলাফল দেখুৱাবই, 100% মই কৈ দিলোঁ। হয়, চোলাৰ লগত তেওঁলোকে এটা অভিযোগ কৰিছে, কাৰণ এই যেতিয়া জাৰৰ দিনত কুবুলি পৰে সেই সময়ত মানে এই ষ্ট'ৰেজ চোলাৰবিলাক লৈ যায়। গতিকে চৰকাৰে দিছে, ষ্ট'ৰেজ যদি লৈ যায় তেনেহ'লে আৰু আমি ইউজ কৰিব নোৱাৰোঁ। সেইকাৰণে আমি চালৰ পৰা খুলি ৰুমৰ ভিতৰত সোমাই থৈ দিছোঁ, আৰু যেতিয়া আমি স্কুলত আহোঁ তেতিয়া বাহিৰত দিওঁ, আৰু স্কুল ছুটি হোৱাৰ পিছত আমি ৰুমৰ ভিতৰত থৈ দিওঁ, যাতে চোৰে লৈ যাব নোৱাৰে। আমাৰ ৰন্ধাঘৰ নাই, মানে ভঙা ঘৰ আছে, সেই ঘৰত আমি ৰন্ধা বঢ়া কৰোঁ। আৰু